নমস্কাৰ, ধুনীয়াকৈ চাপনকৰ বাবে এইটো হৈছে খুবেই ধুনীয়া কমিনি কটনৰ চেল বৰ্ডাৰ কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে। বৰ্ডাৰটো এনেকৈ কাশ্মীৰ থাকিব আৰু এখন হ'ব মেখেলাখন। এইযোৰ আপোনালোকে ল'ব পাৰিব 3000 ৰুপিজ। ভাল লাগিলে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে, লগতে ৰেডি কৰি থাকিব। এইযোৰো খুবেই ধুনীয়া হ'ব কমিনি কটনৰ মাল্টি কালাৰৰ চেল বৰ্ডাৰ কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে। এখন মেখেলাখন হ'ব 3000 ৰুপিজত ধুনীয়াকৈ ল'ব পাৰিব। ভাল লাগিলে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে। আৰু এইযোৰো খুবেই ধুনীয়া হ'ব। এইযোৰ খালি ব্লেকত কৰা হৈছে খুব ধুনীয়াকৈ। এখন হ'ব মেখেলাখন। এইযোৰ আপোনালোকে ল'ব পাৰিব 3000 ৰুপিজ। ভাল লাগিলে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে। আৰু এইযোৰ ৰাণী পিংকত হ'ব কটনৰ খুবেই ধুনীয়া যোৰা। এখন হ'ব মেখেলাখন। ইয়াৰ কিন্তু এক্সট্ৰা ছাইড পটি থাকিব। এইকেইটা হ'ব ইয়াৰ ছাইড পটি। ডাঙৰ ডাঙৰকৈ ধুনীয়াকৈ কৰি দিয়া হৈছে। এইযোৰ আপোনালোকে ল'ব পাৰিব 4500 ৰুপিজ। ভাল লাগিলে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে। এইযোৰো খুবেই ধুনীয়া হ'ব পাৰ্পল কালাৰৰ চেল বৰ্ডাৰ কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে। এখন মেখেলাখন হ'ব কটমিনি কটনৰ খুবেই ধুনীয়া যোৰা মাল্টি কালাৰ কৰি দিয়া হৈছে। 3000 ৰুপিজত ধুনীয়াকৈ ল'ব পাৰিব। 3000 ৰুপিজ। এইযোৰো ব্লেকত হ'ব কটমিনি কটনৰ চেল বৰ্ডাৰ কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে। এখন হ'ব মেখেলাখন 3000 ৰুপিজত ধুনীয়াকৈ ল'ব পাৰিব। এইযোৰো মেৰুনত হ'ব খুব ধুনীয়াকৈ কৰি দিয়া হৈছে। এইযোৰ আপোনালোকে ল'ব পাৰিব 2000 ৰুপিজ। লগতে মেখেলাখন এনেকৈ কৰা থাকিব।